নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। একেটা পৰিয়ালৰ 4গৰাকীকৈ কন্যা সন্তান অন্ধ। বিধিৰ বিধান কোনেও খণ্ডন কৰিব নোৱাৰে। এটা দৰিদ্ৰ পৰিয়ালত এগৰাকী দুগৰাকী নহয় 4গৰাকীকৈ সন্তান জন্মান্ধ। নামনি অসমৰ ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মাজেৰ চৰগাঁৱৰ আকবৰ মণ্ডলৰ পুত্ৰ চাইফুল্লাহ মণ্ডলৰ ঔৰসত জন্মগ্ৰহণ কৰে এগৰাকী দুগৰাকী নহয় মুঠ 4গৰাকী কন্যা সন্তানৰ জন্ম হয়। কিন্তু সন্তান জন্ম লাভৰ খবৰ যেন চাইফুল্লাহৰ পৰিয়ালৰ বাবে এক অভিশাপ। এটাৰ পাছত আনটো কন্যা সন্তান জন্ম হয় যদিও গৰ্ভৰ পৰাই প্ৰতিগৰাকী কন্যা সন্তান দুয়োটা চকু অন্ধ হৈ জন্ম লাভ কৰে। প্ৰথমগৰাকী কন্যা সন্তানৰ বয়স 20 বছৰ, দ্বিতীয়গৰাকীৰ বয়স 16 বছৰ, তৃতীয়গৰাকীৰ বয়স 10 বছৰ আৰু চতুৰ্থ অৰ্থাৎ শেষৰজনীৰ বয়স মাত্ৰ 5 বছৰ। অসমৰ মুখ্যমন্ত্ৰীৰ লগতে মৌলানা বদৰুদ্দিন আজমল আৰু প্ৰতিগৰাকী সদাশয় ব্যক্তিলৈ সহায়ৰ হাত আগবঢ়াবলৈ কাটৰ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালটোৱে। আমার 4টা বেটি, 4টাই অন্ধ, গর্ভের থেকে অন্ধতা হয়েছে। এক বেটির 20 বছর, একটা 16 বছর, একটা 10 বছর, একটা 5 বছর। হ্যাঁ, জন্মের থেকে অন্ধ। সরকারের কি করছে? সরকারের কাছে আমি একটাই আবেদন জানাই, আমার বেটিগুলা জন্য কিছু আমি তার কাছে সহায় চাই। গৌৰীপুৰৰ পৰা ইমৰান হুছেইন শেখৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।